আজি হৈছে 25 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজিৰ পৰা যিহেতু শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছে, আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে যে কোনসমূহ বিষয়ৰ ওপৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্চা হৈছে বা কি হৈছে। হয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, সবিশেষ সকলোখিনি কথা জনাম, কি হ'ব কি নহ'ব, এইখিনি ক্ষেত্ৰত বিৰোধী বা এই শাসকীয় দলে কেনেদৰে এইখিনি ক্ষেত্ৰত আলোচনা কৰিছে বা এইখিনি কিয় ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে শেষলৈকে চাওক। তো প্ৰথমটো খবৰ যে ডক্টৰ ভূপেন হাজৰিকাক আন এক শিল্পী বুলি সদনত অপমান চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনক, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আন এজন শিল্পী বুলি তেনেদৰে উত্থাপন কৰিব নালাগে, সকলো সন্মানীয় হয়। তো এই ক্ষেত্ৰত তেনেদৰে সেইখিনি মন্তব্য ৰাখিছিলে ডক্টৰ ভূপেন হাজৰিকাৰ আন এজন শিল্পী বুলি সদনত অপমান চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যুত্তৰত কৈছে যে এনেদৰে ক'ব নালাগে আন এজন শিল্পী বুলি। তো সেইখিনি ক্ষেত্ৰত আপোনালোকে যদি চাইছে নিশ্চয় গম পাইছে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। তো জুবিন গাৰ্গক হত্যা কৰা হৈছিল, আৰু এইখিনি ক্ষেত্ৰত বিৰোধীয়ে সুধিছে, প্ৰশ্ন কৰিছে, আপুনি কেনেকৈ গম পালে, আৰু হত্যাটো হত্যা নহয় বুলি মই নকৈ কি বুলি ক'ম বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। আৰু চাৰ্জশ্বিট দাখিলৰ পাছতে সকলোখিনি তথ্য পোহৰলৈ আহিব ইত্যাদি ইত্যাদি। সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মন্তব্য ৰাখিছে। হয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল। তো কেনেদৰে কি হৈছিলে সকলোখিনি ওলাব সময়ত, সেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। তো আজি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় সদনত এইটো যি জুবিন গাৰ্গৰ যি মৃত্যু, এই বিষয়টো অতি চৰ্চা হয়, আৰু এইখিনি ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তেনেদৰে সিদ্ধান্ত হয়, আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ প্ৰস্তাৱ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। হয়, জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান দিব লাগে বুলি প্ৰস্তাৱ এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে সদনত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰশ্ন বিধায়ক অখিল গগৈ ডাঙৰীয়াই সেইখিনি প্ৰশ্ন উত্থাপন কৰিছে, কেনেদৰে মৃত্যু হ'ল, কি হ'ল, আৰু এতিয়ালৈকে কিয় এইখিনি তেনেদৰে ন্যায় পোৱা নাই ইত্যাদি ইত্যাদি। সেইখিনি ক্ষেত্ৰত সদনত আজি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰশ্ন বিধায়ক অখিল গগৈ ডাঙৰীয়াই সেইখিনি প্ৰশ্ন কৰিছে যে কেতিয়ালৈ ন্যায় পাব বা কি হ'ব। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যু আমাৰ জাতিৰ বাবে অপূৰণীয় ক্ষতি। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে জুবিন গাৰ্গৰ মৃত্যু আমাৰ জাতিৰ বাবে অপূৰণীয় ক্ষতি বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জানিবলৈ দিছে বা সেইখিনি তেনেদৰে কৈছে। নেক্সটটো খবৰ হ'ল যি গতিত SIT অনুসন্ধান চলি আছে তাক লৈ সুখী নহয় বিৰোধী। তো বিৰোধীয়ে সেইখিনি তেওঁলোকে প্ৰতিবাদ কৰিছে যে SIT যি অনুসন্ধান চলি আছে তাক লৈ কেতিয়াও আমি সুখী নহয়, আৰু এইখিনি ক্ষেত্ৰত অধিক সোনকালে ন্যায় দিব লাগে বুলি এইখিনি জনাইছে বিৰোধী। আৰু আজি সদনত অধিৱেশনত সেইখিনি আলোচনা কৰা হৈছে, আৰু এইখিনি ক্ষেত্ৰত তৎপৰ হৈ উঠিছে, আৰু এইখিনিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে এইখিনি উল্লেখ হৈ গৈছে। নেক্সটটো খবৰ হৈছে নমতা আলহীয়ে চোতাল ভৰিছে, শিক্ষক গীতটি সদনত গীতটিয়ে ব্যাখ্যা বিধায়ক মনোৰঞ্জন তালুকদাৰ এই গীতটো লৈ যে নমতা কোন আলহী, কেনেদৰে চোতাল ভৰি পৰিছে, কি হৈছে। তো এইখিনি ক্ষেত্ৰত নমতা আলহীয়ে চোতাল ভৰিছে সদনত শিক্ষক গীতটিয়ে ব্যাখ্যা বিধায়ক মনোৰঞ্জন তালুকদাৰ। তো বিধায়ক মনোৰঞ্জন তালুকদাৰে তেনেদৰে এইখিনি ব্যাখ্যা কৰিছে যে কোনে এতিয়া নমতা আলহী ভৰি পৰিছে, অসমত কি হৈছে, এইখিনি ক্ষেত্ৰত তেনেদৰে সেইখিনি জানিব দিছে। নেক্সটটো খবৰ হৈছে পবিত্ৰ মাৰ্ঘেৰিটাক তদন্ত আওতালৈ আনক। তো এইখিনি ক্ষেত্ৰতো অখিল গগৈ ডাঙৰীয়াই তেনেদৰে জানিবলৈ দিছে বা এইখিনি কৈছে যে পবিত্ৰ মাৰ্ঘেৰিটাকো তদন্ত আওতালৈ আনক। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত। তো হয়, জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত, চৰকাৰে তদন্ত কৰি আছে দিছপুৰত। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে এইখিনি কৈছে। মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ যে আজি বিষয়টো জুবিন গাৰ্গৰ যি মৃত্যু সেইখিনি সন্দৰ্ভত, আৰু ন্যায় কেতিয়াকৈ কি হ'ব, এইখিনি গুৰুত্বপূৰ্ণ চৰ্চা কৰি আছে, আৰু এইখিনি ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত, আৰু চৰকাৰে তদন্ত কৰি আছে দিছপুৰত বুলি অখিল গগৈ ডাঙৰীয়াই তাত প্ৰশ্ন উত্থাপন তেনেদৰে কৰিছে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াটো সমৰ্থন কৰে বিজেপি আৰু অগপই। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হয়, জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াটো সমৰ্থন কৰে বিজেপি আৰু অগপই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে অশোক সিংহলৰ নিচিনা বনিয়াই এনেকৈ অসমৰ মানুহক ঠগবাজ কৰি মাটি দখল কৰিবলৈ দিয়া নহ'ব বুলি অখিল গগৈ ডাঙৰীয়াই সেইখিনি সকীয়াই দিছে যে হয়, অশোক সিংহলৰ নিচিনা বনিয়াই এনেকৈ অসমৰ মানুহক ঠগবাজ কৰি মাটি দখল কৰিবলৈ দিয়া নহ'ব বুলি এনেদৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি দিছে। নেক্সটটো খবৰ হৈছে সকলো দুধ আৰু পানী হ'ব লাগে ন্যায়ৰ ক্ষেত্ৰত, সেইখিনি বিধায়ক দিগন্ত কলিতাই তেনেদৰে সেইখিনি জানিব দিছে বা সেইখিনি কৈছে যে সকলো দুধ পানী হ'ব লাগে।
নেক্সট খবৰ হৈছে বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত বিধায়ক চেয়াৰমেন আলী আহমেদৰ প্ৰতিবাদ। তো বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত বিধায়ক চেয়াৰমেন আলী আহমেদৰ প্ৰতিবাদ। তো সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনালোঁ আপোনালোকক। খবৰ এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।